অৰণ্যখন। 20 বছৰীয়া এক সেউজ সংগ্ৰাম, যাদৱ পায়েঙৰ দৰে তেওঁৰ জীৱন কাহিনী। মানুহজনৰ নাম নৱকুমাৰ পেগু। ব্যতিক্ৰমী কামেৰে এতিয়া চৰ্চালৈ আহিছে মানুহজন। 20 বছৰজোৰা আশাসুধীয়া প্ৰচেষ্টাৰে তেওঁ গঢ়ি তুলিছে এই বিশাল অৰণ্য। মানুহজনৰ আদৰ্শ যাদৱ পায়েং। মানুহজনৰ ঘৰ ঢকুৱাখনাৰ জাজি আৰ্কেব বালিগাঁও। মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰায় 40 বিঘা ভূমিত গঢ়ি তোলা এই অৰণ্যত নৱকুমাৰ পেগুৰ সপোনে ঠন ধৰি উঠিছে। সন্তানৰ দৰে লালন পালন কৰিছে প্ৰতিজোপা গছ। মানুহে এতিয়া ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে, কিন্তু মই এইবোৰ চিন্তা কৰা নাই। মই চিন্তা কৰিছোঁ অকল এই গছ বন ৰুই মানুহক কেনেকৈ ৰক্ষা কৰিম। শিমলু গছবোৰ মানুহে অত্যাচাৰ কৰে, যিহেতুকে এই কাটি লৈ যায়। মই কওঁ তেওঁলোকক যে সন্তানক জন্ম দিছে, যেতিয়া গছ গছনি লাগিবই। আপোনাৰ সন্তানটোক যেনেকৈ মৰম কৰিছে, মই এনেকৈ মোৰ এই গছ গছনিবোৰ মৰম কৰোঁ। আপোনালোকে নাকাটিব, এই কথাটোৱে মই তেওঁলোকক আহ্বান জনাওঁ। 32 বছৰ ধৰি এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত কৰ্মৰত আছিল নৱকুমাৰ পেগু। কিন্তু বিদ্যালয়খন প্ৰাদেশিকৰণৰ আওতালৈ নহাত এদিন স্কুলৰ পৰা ওলাই আহিল তেওঁ। দুচকুত এখন সেউজীয়া পৃথিৱীৰ সপোন বান্ধি তেওঁ এদিন আৰম্ভ কৰিলে গছপুলি ৰোপণৰ কাম। এতিয়া মোৰ চিন্তাটো হ'ল এই আমাৰ জনসাধাৰণৰ কাৰণে, আমাৰ পৃথিৱীৰ মানুহৰ কাৰণে মই গছ পুলি ৰুম। তাৰপিছত এই গছত থাকিব আমাৰ চৰাই চিৰিকটি। সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে গঢ়ি তুলিলে আত্মিক সম্পৰ্ক। এই অৰণ্য সম্প্ৰতি বন্যহস্তীৰ লগতে বহু পশু পক্ষীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে। যি সময়ত একাংশই প্ৰকৃতি ধ্বংসত লিপ্ত হৈছে, তেনে সময়তে নৱকুমাৰ পেগুৰ দৰে একাংশ প্ৰকৃতিপ্ৰেমীয়ে নীৰৱে কাম কৰি গৈছে প্ৰকৃতিৰ বাবে। নৱকুমাৰ পেগুৰ অব্যাহত থাকক এই সেউজীয়া যাত্ৰা। ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, NK TV।